মৈদাম ক্ষেত্ৰৰ ওপৰত স্থিতি একেবাৰে আমাৰ স্পষ্ট আৰু সেইকাৰণে আজি চৰাইদেউ জিলা 12 ঘণ্টা আমি বন্ধ কাৰ্যসূচী ঘোষণা কৰিছোঁ। চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'বই লাগিব, এইটো স্পষ্ট কথা। যিকোনো কাৰণতে যিকোনো বিনিময় মূল্যত অন্তৰ্ভুক্ত হ'ব লাগিব, কাৰণ ৰাজ্যত এখন চৰকাৰ আছে আৰু দক্ষ মুখ্যমন্ত্ৰী থকাৰ পাছতো আজি তাৰিখত আচলতে চৰাইদেউ জিলাবাসীয়ে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত থকাৰ পাছতো আকৌ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'ব লাগে বুলি আজি চৰাইদেউ জিলা আজি বন্ধ ঘোষণা কাৰ্যসূচী কৰি অতি দুৰ্ভাগ্যজনক বিষয়। আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি দুবাৰকৈ লগ কৰিছোঁ। তেখেতে আমাক ইচ্ছুক প্ৰদান কৰিছিলে, যে আশ্বাস প্ৰদান কৰিছিল যে 2-3 দিনৰ ভিতৰতে আপোনালোকক আমি ঘোষণা কৰি দিম। কিন্তু আজি তাৰিখত আচলতে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আমাৰ চৰাইদেউ জিলাতে আচলতে দুজনকৈ জনপ্ৰতিনিধি আছে, ৰাজমন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া আছে, আৰু তাৰ পাছতো আচলতে চৰাইদেউ জিলাবাসীয়ে আজি চৰাইদেউ জিলা বন্ধ ঘোষণা কাৰ্যসূচী গ্ৰহণ কৰিছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, আমি ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ, আৰু অতি শীঘ্ৰে গোটেই ব্যৱস্থাটো আচলতে বিষয়টো আমাক স্পষ্টভাৱে আমাক কৈ দিব লাগিব যে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'ব লাগিব। কালি যিহেতু আয়ুক্তৰ লগত আপোনালোকৰ যি বৈঠক হৈছিল, এই বৈঠকত আয়ুক্তই আপোনালোকক জনাইছিল যে 10-15 দিনৰ ভিতৰত আপোনালোকে এটা ভাল খবৰ পাব। কিন্তু কি ক'ব আচলতে 10-15 দিনৰ ৰৈ থকাৰ কিবা কথা আছে নেকি বিষয়টোৰ ওপৰত? আচলতে চাওক, আমি যেতিয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিলোঁ তেতিয়া আচলতে জিলা প্ৰশাসনে আমাক তেওঁলোকে আলোচনালৈ মাধ্যমলৈ মাতিছিল। কিন্তু কথা হ'ল আমি 26 ফেব্ৰুৱাৰীটো আমি তেনেধৰণে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছিলোঁ। কিন্তু তেতিয়া তেওঁলোকে আমাক মাতিছিল যে চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব নালাগে, আমি 2-3 আপোনালোকৰ এটা ভাল খবৰ আহিব। কিন্তু যোৱাকালিও তেনে আচলতে ঘটনা সংঘটিত হ'বলৈ গৈ আছিল যে তেওঁলোকে আমাক আশ্বাস প্ৰদান কৰিব, আমি আকৌ মানে এই কাৰ্যসূচীটো আমি স্থগিত ৰাখিম। গতিকে এনেধৰণে আচলতে গৈ থাকিব। গতিকে আমাৰ কোনো তেনেধৰণৰ কোনো আমাৰ স্পষ্ট কথা যে আমি কোনো কাৰণতে আচলতে আমি স্থগিত নাৰাখোঁ। আমাৰ চৰাইদেউ জিলাবাসী ৰাইজে যিহেতু আমাৰ অভিভাৱকত্বত আমি আজি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ, গতিকে চৰাইদেউ জিলাবাসীয়ে আমাক নহ'লে আমাক কেনেদৰে আচলতে তেওঁলোকে আশ্বাস ল'ব। গতিকে আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নহ'ব, চৰাইদেউ মৈদামখনি চৰাইদেউ সীমাৰ ভিতৰত হ'ব লাগে বুলি আমি বাৰম্বাৰ দাবী স্মাৰক পত্ৰ দিয়াৰ পাছতো আজি পৰ্যন্ত চৰাইদেউ মৈদামখনি চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নোহোৱাটো দুৰ্ভাগ্যজনক। আৰু আপোনালোকে ইতিমধ্যে দেখিছে কিছুমান বিশেষকৈ আমাৰ জিলাৰ মানুহখিনিয়ে হয় চাগে কিছুমানৰ গাফিলতি, যিটো এই ৰাস্তা এতিয়া গাড়ী যি ধৰণে পাৰ হৈ গৈছে, এইবিলাক বেয়া কথা। আমি বিশেষকৈ হয় খুন্দিয়াই যাব লাগিছে, কাৰণ তেওঁলোকে হয়তো ভয় খাইছে হ'বলা, কি হৈছে আমি নাজানো। কিন্তু এইবিলাক হ'ব নালাগে। আৰু আমি বিশেষকৈ চৰাইদেউ জিলাৰ বাসী হিচাপে আমি চৰাইদেউ মৈদামখনে আমাৰ আৱেগ জড়িত হৈ আছে। আৰু চৰাইদেউ মৈদামখন যেতিয়ালৈকে চৰাইদেউ জিলা সীমাৰ ভিতৰত অন্তৰ্ভুক্ত নহয় তেতিয়ালৈকে কিন্তু আমি প্ৰত্যেকটো জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনে এনেদৰে প্ৰতিবাদ জনাই থাকিম। আৰু আজি আমি বিশেষকৈ চৰাইদেউ জিলা বন্ধ দিছোঁ। অহাকাইলৈ কিন্তু যদি অতি সোনকালে যদি মৈদামখনি আমাৰ চৰাইদেউ সীমাৰ ভিতৰত অন্তৰ্ভুক্ত নহয় তেতিয়া আমি এনেধৰণৰ কাৰ্যসূচী ক্ৰমান্বয়ে আমি পৰৱৰ্তী কাৰ্যসূচী কেনেকুৱা ধৰণৰ চাওক, আমি আজি চৰাইদেউ জিলা বন্ধ দিছোঁ, কাইলৈ হয়তো আমি আকৌ প্ৰতিবাদ কৰিম, ৰাস্তাত আন্দোলন কৰিম, DC অফিচ ঘেৰাও কৰিম। আমি মন্ত্ৰী MLA যিবিলাক আমাৰ চৰাইদেউ জিলাত আছে, যেনেকৈ যোগেন মোহন, আমাৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আছে, তেওঁলোকৰ